উচ্চতৰ মাধ্যমিকত ৯৫.৬% নম্বৰে উজলিল কমাৰগাঁৱৰ দীক্ষিতা বৰুৱা। ডিপিলাৰ NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী দীক্ষিতা বৰুৱাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯৫.৬% লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে। দৰঙৰ কমাৰগাঁও নিবাসী পিতৃ তাৰিণীচৰণ বৰুৱা আৰু মাতৃ লাৱণ্য বৰুৱাৰ কন্যা দীক্ষিতা বৰুৱাৰ ফলাফলত উৎফুল্লিত হৈ পৰে সমগ্ৰ অঞ্চলবাসী। দীক্ষিতাৰ ফলাফলত আনন্দিত হৈ পৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু ভালেসংখ্যক গুণমুগ্ধ। দীক্ষিতা বৰুৱাক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে নিজ বাসগৃহত উপস্থিত অগণন গুণমুগ্ধ। মেধাসম্পন্ন প্ৰতিভাশালী দীক্ষিতাই অধ্যয়নৰ উপৰিও ছবি অঁকা ভাস্কৰ্য শিল্পৰ প্ৰতি আছে আগ্ৰহ। মেধাসম্পন্ন ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে এগৰাকী প্ৰবক্তা প্ৰশাসনিক বিষয়া হোৱাৰ মন বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। নিউজ ডেস্ক AIN লাইভ। মাধ্যমিক চূড়ান্ত পৰীক্ষাত যি ফলাফল ওলালে তাৰ কাৰণে মই অত্যন্ত সুখী। মই যিখিনি কষ্ট কৰিছিলোঁ তাৰ ফলাফলখিনি মই পোৱা যেন অনুভৱ কৰিছোঁ আৰু মোৰ শিক্ষাগুৰু বা মোৰ পৰিয়াল আৰু মোৰ শুভাকাংক্ষীসকলৰ যিখিনি কষ্ট সেইখিনি বাস্তৱায়িত হোৱা যেন অনুভৱ হৈছে। মই দিনটোৰ যিখিনি মই টাৰ্গেট কৰি লৈছিলোঁ সেইখিনি মই কমপ্লিট কৰিছিলোঁ আৰু মানে যিখিনি সময় মই পঢ়িছিলোঁ গুৰুত্ব দিয়া পঢ়িছিলোঁ তেনেকৈ পঢ়িছিলোঁ। মই ছবি আঁকি ভাল পাওঁ, গান শুনো আৰু কেতিয়াবা মই ক্ৰাফটিঙো কৰিছিলোঁ। মই এডুকেশ্যনত সৰ্বোচ্চ নম্বৰ পাইছিলোঁ। মই 98 পাবলৈ সক্ষম হৈছিলোঁ। কিমান নম্বৰ পালা? মই এছামিছত 97, ইংলিছত 92, এডুকেশ্যনত 98, হিষ্ট্ৰীত 95, বিহুত 96 আৰু পলিটিকেল ছায়েন্সত 93 পাবলৈ সক্ষম হৈছোঁ। উচ্চ শিক্ষা এতিয়া এণ্ট্ৰেঞ্চবিলাক দিছোঁ, তাত এখন ভাল ইউনিভাৰ্চিটিত ল'ম বুলি ভাবিছোঁ। মই ভৱিষ্যতে বুৰঞ্জী বিভাগত অনাৰ্ছ লৈ এগৰাকী প্ৰবক্তাৰ পিছলৈ প্ৰশাসনিক দিশত যোৱাৰ সপোন এটা আছে। ছবি আঁকি ভাল পাওঁ আৰু মই সৰুৰ পৰাই আকৌ মানে আজৰি সময় পালে নিজৰ ভাল লগা কামবোৰৰ কাৰণে মানে কৰোঁ আৰু এনে লিখোঁ সৰু সুৰা কবিতা কেনেকৈ মনত নাই। নমস্কাৰ। এইবেলি উচ্চতৰ মাধ্যমিকৰ যি ফলাফল আহিছে আমাৰ অঞ্চললৈকে, তাৰ বাবে আমি আজি দীক্ষিতা বৰুৱাৰ ঘৰত উপস্থিত হৈছোঁ। খুব আনন্দিত আমি অঞ্চলৰ বাসী ৰাইজ হিচাপে। এইবাৰ আমাৰ কমাৰগাঁও বা ডিপিলা অঞ্চলত বা পশ্চিম দৰং অঞ্চলত শৈক্ষিক দিশটোত ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহজনক ফলাফলে আমাক নিশ্চয় আনন্দিত কৰিছে আৰু নৱপ্ৰজন্মকো আকৰ্ষিত কৰিব। আমাৰ দীক্ষিতা বৰুৱাই যিটো ৰিজাল্ট কৰিলে 95.6% লৈ সকলো দিশতে আগবাঢ়ি গৈছে, খুব ভাল লাগিছে আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও তেখেতে ভাল এটা সুনাম কৰি আগন্তুক দিনত পঢ়া শুনা কৰক, সমাজৰ কাৰণে সেৱা আগবঢ়াব। যিটো মন লৈছে সেইখিনি যাতে প্ৰভু ভগৱন্তই কৃপা কৰে তাকে আমি কামনা কৰিছোঁ। ভৱিষ্যত প্ৰজন্মই যাতে এটা উৎসাহ লৈ প্ৰত্যেকে এটা নিজৰ মন বান্ধি লৈ পঢ়া শুনাত আগবাঢ়ি যায় আৰু শৈক্ষিক দিশটো যথেষ্ট ভাল হৈছে আৰু উন্নত হওক বুলি আমি আশা কৰিছোঁ। এইখিনিয়ে ক'বলগীয়া। যোৱাকালি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ পৰীক্ষাত তেখেতসকলৰ কনিষ্ঠ কন্যা দীক্ষিতা বৰুৱাই 95.6% নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অঞ্চলটোলৈ। এই কথাটোত আমি অত্যন্ত অঞ্চলৰ এজন সচেতন ব্যক্তি হিচাপে আহ্লাদিত হৈছোঁ আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতে আগলৈ যাতে ইয়াতকৈও এক বিশেষ কিবা অসাধ্য সাধন কৰি আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ। আমাৰ দীক্ষিতা বৰুৱা তৃতীয় ছোৱালী, গতিকে আজি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যিটো ৰিজাল্ট, এই ৰিজাল্টত আমি অত্যন্ত সুখী। কাৰণ তাই যিখিনি কষ্ট কৰিছিল সেই কষ্টৰ সুফল পোৱা বুলি আমি অনুভৱ কৰিছোঁ। মই ঘৰুৱাকৈ টিউটৰ দিয়া নাছিলোঁ, সেইকাৰণে মোৰ এটা মনত দুখ থাকিল যে হয়তো যদি টিউশ্যন বা তেনেকুৱা হ'লে হয়তো ইয়াতকৈ এতিয়াকৈ উন্নত ৰিজাল্ট হ'লে নেকি। কিন্তু যিখিনি তেওঁ কৰিছে সেইটো একদম নিজৰ চেষ্টাত এই ৰিজাল্টটো হৈছে। তাৰ বাবে মই অতি আনন্দিত আৰু অতি গৌৰৱান্বিত। মই আশা ৰাখিছোঁ ভগৱানে আৰু বাকী আগন্তুক যিবিলাক পৰীক্ষা হ'ব তাতে যাতে
তেওঁ এনেধৰণে সুফল কৰিব পাৰে তাৰ বাবে ভগৱানে কৃপা দৃষ্টি ৰাখিব বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996